যতীন দাৰ ছোৱালীজনীয়ে জুবিন দাক জুবিন বুলি কৈছে। মানে নিউজৰ আগত সাংবাদিকৰ আগত মানে কিবা হেৰি লৈছে, সাক্ষাৎকাৰ লৈছে। তো জুবিন জুবিন চিঞৰি আছে। তো কথাটো হ'ল জুবিন দাই মৰমতে ঢেৰ কিবা কিবি কৈ দিছে মানুহক। মৰমতে বেয়াকেও কৈ দিছে, কাৰোবাক ভালকে কৈছে, মানে মৰম চেনেহ। बात तो सही है। তো কোনোবাই মানে জুবিন দাই কৈছিলে চাগে যে মোক জুবিন বুলি মাতি। তো এইটো জুবিন দাৰ হেৰিয়ৰ পৰা কৈছে, মৰমতে কৈছে। কোনোবাই নাম ধৰি মাতিব গ'লেই মাতিব নেকি বাৰু? জুবিনে সদায় এটা কথাই ক'ব, জুবিন বুলিয়ে মাতো, আগত সেইটো কৈ লৈছো। সি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এইটো শেষ নহয়। নিজৰ এটা বিবেচনা বা নিজৰ এটা কিবা শিক্ষা, নিজৰ এটা কিবা হেৰি নাই নেকি বাৰু? ইমান ডাঙৰ মানুহজনে নাম ধৰি মাতিব গ'লে বাৰু মাতিবনে বাৰু কোনোবাই? মৰমতে কৈছে, ভাল পাইছিলে, আৰু সৰু ল'ৰা ছোৱালীক বহুত ভাল পাইছিলে জুবিন দাই। জানেই আপোনালোকে সকলোকে ভাল পাইছিলে, জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি, সকলোকে ভাল পাইছিলে, সকলো বস্তুৱে ভাল পাইছিলে। মৰমতে মাতিছিলে, মৰমতে কাৰোবাক কিবা কৈছিলে। তো যতীন দাৰ ছোৱালীৰ ক্ষেত্ৰত মানে কৈছিলে চাগে জুবিন দাই যে মোক জুবিন বুলিয়ে মাতিবি। জুবিন বুলি মাতিব গ'লে মাতিব লাগিব কথা আছে নেকি বাৰু? নিজৰ এটা বিবেক বিবেচনা বা কিবা ডাঙৰ মানুহক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ মাতিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে কি নাজানে নেকি বাৰু? শিকা নাই নেকি? মানে কোনোবাই এতিয়া মোক যদি কোনোবাই যদি 70-80 বছৰ মানুহে যদি মোতকৈ ডাঙৰ মানুহে যদি মোক যদি কয় যে মোক এনেকৈ মোৰ নামটো ধৰিয়ে মাতিবি, মই কি মাতিব লাগিব নেকি? নিজৰ এটা কমন চেঞ্চ বোলা বস্তুটো নাই নেকি বাৰু? নিজৰ বিবেক বোলা, ডাঙৰক কেনেকৈ মাতিব লাগিব, কেনেকৈ মাতিলে ডাঙৰ মানুহজনে ভাল পাব, সেই বস্তুটো কি নাজানে নেকি? সেই বস্তুটো কোনোবাই কৈ দিয়া উচিত নেকি বাৰু? কোনোবাই মৰমতে ভাল পাইছিলে, মাতিছিলে, যে কৈছিলে যে মোক জুবিন বুলিয়ে মাতি, জুবিন বুলি মাতিব লাগিবনে? এতিয়া মোক যদি মোৰ ডাঙৰ মানুহে যদি কয় যে মোক নাম ধৰিয়ে মাতিবি, মই কি নাম ধৰি মাতিব লাগিব? এইটো মানে বেয়া পাইছোঁ আৰু দেই। তই শব্দটো মানে সমনীয়া মানুহক ক'বলৈ ভাল বা নিজৰ ব্যস্তৰ মানুহক ক'বলৈ ভাল। এতিয়া যতীন দাৰ ছোৱালীজনীয়ে যদি জুবিন দাক যদি জুবিন বুলি ক'ব পাৰিছে, কিন্তু দেউতা যতীন দাকোতো মাতিব পাৰে নাম ধৰি পিনি? পাৰে নে নোৱাৰে আপোনালোকে এইটো কমেণ্ট বক্সত ক'ব। কিন্তু এতিয়া কথাটো হ'ল যতীন দা আৰু জুবিন দা সমবয়সীয়া, একে বন্ধু আছিলে বা সমবয়সীয়া একে বয়সৰ মানুহ। যতীন দাৰ ছোৱালীজনীয়ে যদি জুবিন দাক যদি জুবিন বুলি ক'ব পাৰে, তেতিয়া নিশ্চয় দেউতাককো ক'ব পাৰিব নামত। এইটো কিন্তু আপোনালোকে কমেণ্ট বক্সত ক'ব দেই। মই কিন্তু মোৰ ফালৰ পৰা এইখিনি কৈছোঁ আৰু এনেকৈ মানে বেয়া লাগিছে আৰু নিউজটো চাই পিনি মানে কি ক'ম আৰু মানে